কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000-তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব। কথা সেইটোৱে আজি এটা ডাঙৰ কথা যে বিটিচি চুক্তি 2003 চনত হ'ল আৰু বিটিচিৰ বাহিৰৰ আপোনাৰ সতীৰ্থ একালৰ বেলটিক আজি দিব পাই কিমান সুখী হৈছে? মইতো খুব ভাল লাগিছে। কোনো বেলেগ চৰকাৰ যেনিবা আগতো কংগ্ৰেছ আছিলে, এই সময়ত এনেকুৱা চিন্তা কৰা নাছিল, কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ চুক্তিকাৰী বিটিচি বাহিৰত থকা এক্স-পিএলটিসকলক যি ধৰণৰ আৰ্থিক অনুদান দিলে, তাৰ কাৰণে মই এছে বড়ো ছ'চাইটি বা আমি দল হিচাপেই হওক বা এক্স-পিএলটি ৱেলফেয়াৰ ছ'চাইটি হওক, আমি চেম ছাৰক আমি ধন্যবাদ দিছোঁ। কথা সেইটোৱে। বিটিচিত কংগ্ৰেছে খুব জোৰদাৰ কেম্পেইন আৰম্ভ কৈছে যে তাত ভাল ফলাফল হ'ব এনেকুৱা। যিমান জোৰদাৰ কৰিলেও একো নাই। বিটিচিত আমি বেলেগ একো কাম নাই। 15টা চিট নহয়, আপোনালোকে কি 15টা 126টা চিটত আমি NDA হিচাপে ইলেকশ্যন খেলিব। কি 15টা? 126টা কোনা 126টাত আমি 100টা পাম NDA হিচাপে। মানে এলায়েন্স থাকিব। NDA মানে কি বুঝা যায়? কি এলায়েন্সৰ কথা কয়? NDA আছে। NDA হিচাপে আমি 126টাত আমি খেলিম। ইয়াৰ পিছত 100টাই আমাৰ NDA। কংগ্ৰেছে যে কৈ আছে তাতে মানে তেওঁলোকে ভাল ফলাফল কৰিব। কংগ্ৰেছৰ লগত আমিও বহুত কংগ্ৰেছৰ লগত আমিও বহুত বছৰ একেলগে চৰকাৰ চলাইছিল, একেলগে মিত্ৰতা কৰিছিল, কিন্তু আমি জানো কংগ্ৰেছৰ দুৰ্বলতাটো ক'ত। 6 জনগোষ্ঠীত যিটো এছটিকৰণৰ সমস্যা অসমৰ বিভিন্ন এংগেলত আলোচনা হৈ আছে, আমিও জানো, কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে আমি 6 জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। খালি কথা সেইটোৱে, প্ৰেজেণ্ট ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে, একো ইফেক্ট হ'ব নালাগে এক্সিষ্টিং ট্ৰাইবেলৰ। কথা সেইটাই। আৰে 6 জনগোষ্ঠীক যদি ST দিব লাগে তেতিয়াহ'লেতো সংবিধান এমেণ্ডমেণ্ট কৰিবই লাগিব। এইটোতো নতুন কথা নহয় বা নতুন বিষয় নহয়। এমেণ্ডমেণ্ট কৰিহে এছটিকৰণৰ সমস্যাটো সমাধান কৰিব পাৰিব। আৰু কথা সেইটোৱে, আমাৰ প্ৰেজেণ্ট ট্ৰাইবেলটো একো ইফেক্ট হ'ব নালাগে, একো নষ্ট হ'ব নালাগে। কথা সেইটোৱে আমাৰ স্পষ্ট কথা। যোনটো আক্ৰমণ হ'ল এইটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ 3জন বিষয়া জড়িত আছে বুলি কৈছে আপুনি। কথাটো কি আচলতে গোটেই ঘটনাটো আমি জানিব বিচাৰিছোঁ। ঘটনাটো আমি অসম চৰকাৰৰ ওচৰত আমি যিহেতু আমাৰ জুডিচিয়েল পাৱাৰ নাই BTCত বা হোম পাৱাৰ নাই, সেইটো সকলোৱে জানে। সেই হিচাপত আমাৰ কোনো এনেকুৱা কোন দোষী নহয় সেইটো বিচাৰ কৰাৰ কোনো আমাৰ BTCত ব্যৱস্থা নাই। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ইমিডিয়েটলি এই আক্ৰমণৰ ওপৰত জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। ইয়াত কোন জড়িত হয় কোন জড়িত নহয় সেইটো আৰামত ওলাই যাব। কংগ্ৰেছে মানে 22টা সমষ্টিৰ টিকেটৰ কাৰণে 1 কোটি বা 10 কোটি টকা প্ৰাৰ্থী যোনে মানে টিকেট লাগে ডিমাণ্ড কৰি আছে। কোনে? আমাৰ চিফ মিনিষ্টাৰে কৈছে যে কংগ্ৰেছত এইটো নাই, এইটো বেলেগৰ কথা কিয় মোক সোধে? এইবিলাক চেম ডাঙৰে কি কাৰণত কৈছে, নিশ্চয় কিবা একটা আছে, সেইকাৰণে কৈছে। এইটো ৰাজনীতিৰ কথা। এইটো কংগ্ৰেছ আৰু BJPৰ মাজত কি ডিবেট চলি আছে ইহঁতৰ মাজত হ'ব। মোৰ লগততো হোৱা নাই। মোৰ লগত হ'লে মই ৰিপ্লাই দিম। বেলেগৰ কথাটো মই কিয় ক'ম? বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি দুজনক অপসাৰণ কৰা হৈছে, নাই সেইটোতো আছে, ভিতৰত আছে। আপোনালোকক কিয় ক'ম? আমি ভিতৰত জড়িত আছে, এই কাৰণতেতো কৰিছে। তেওঁলোক দুজন জড়িত আছে। জড়িত নাই কোনে কৈছে? ওলাব না
ডাঙৰ এলিগেশ্যন আহিছে যে আপুনি আকৌ মানে পাৱাৰত অহাৰ পিছত আকৌ বোলে চিণ্ডিকেট আৰম্ভ হৈছে। নামটো লিখি পেলাই দিয়ক না, শেষ কৰক না মোৰ ওপৰত। প্ৰমোদ বড়োৰ নিচিনা মানুহ নহয় মই এইবিলাক। প্ৰমোদ বড়ো আৰু দীপেন বড়োৰ মূৰ গৰম হৈ গৈছে নেকি বি পি এফ পাৱাৰত অহা কাৰণে? ইহঁতৰতো 6 জনগোষ্ঠীটো আচল ইছ্যু নহয়, মানে হাগ্ৰামা কেনেকৈ এই পাৱাৰত আহিলে ইয়াকে সহ্য কৰিব নোৱাৰে সিহঁতে। এই কাৰণে এইটো গণ্ডগোল আৰম্ভ কৰিছে। কথা সেইটোৱে কণ্টিনিউ কৰি থাকিব, একদিন ৰেষ্ট ল'ব, নেক্সট দিনা কৰিব, এনেকুৱাই। মুঠতে আন্দোলন আৰম্ভ হৈছে, যি বস্তুটো নহয় ইয়াৰ ওপৰত ইছ্যু বনাই পেলাই ইহঁতে আন্দোলন কৰি থাকিব। 6 জনগোষ্ঠী মেইন ইছ্যু নহয়, আপচুৰ বা ইউ পি পি এলৰ যিটো সেইদিনা আমাৰ এছেম্বলিত আক্ৰমণ কৰিছে সেইটো 6 জনগোষ্ঠীৰ লগত কোনো সম্পৰ্ক নাই। সম্পৰ্কটো আছে আমাৰ বি পি এফ দলক মানে কেনেকৈ পাৱাৰৰ পৰা আঁতৰি লৈ যাব পাৰে বা পাৱাৰটো চেছ কৰিব পাৰে, তাৰ কাৰণেহে ইহঁতে ব্যস্ত। কিন্তু আপুনি শাসনত অহাৰ পিছৰ পৰাই যে কণীকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম বঢ়াৰ বাবে দি দিয়া হৈছে। মই ইয়াৰ লিডাৰ নেকি? বাজাৰৰ মই লিডাৰ, কোনোবা আলুৰ মই লিডাৰ নেকি? এইটো কেনেকৈ পাৰিছে আপোনালোকে জানে। মোৰ পাৱাৰ এইটো নহয়, এইটো দাম বঢ়োৱা দাম কমোৱা ইয়াৰ লিডাৰ মই নহয়। মই সেইকাৰণে সুধিছিলোঁ এগেইনষ্ট কি হ'ব। NDA ডেপুটি চিফ তাৰমানে ইৰেহন ডিমাৰীৰ কথা কৈছে, এইটো ব্যক্তিগত কথা, আমাৰ দলৰ সিদ্ধান্ত নহয় এইটো। দেই থেংক ইউ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।